লগে লগে আমাৰ বজাৰৰ যিটো পবিত্ৰ দিন এইটো দিনতে বজাৰ স্থাপিত হৈছিল। এই হিচাপতে আমাৰ বজাৰৰ সন্মানীয় সভাপতি পতাকাখন উত্তোলন কৰাৰ লগতে তেখেতক সহযোগ কৰিব আমাৰ বজাৰৰ প্ৰাক্তন সভাপতিদ্বয় মাননীয় সদৰ আলী ডাঙৰীয়া, সন্মানীয় ফাৰেজ আলী ডাঙৰীয়াৰ লগতে প্ৰতিষ্ঠাপক সম্পাদক মাননীয় জসমত আলী ডাঙৰীয়া। আৰু এই হিচাপতে পতাকা উত্তোলনৰ আগমুহূৰ্তত আমি আমাৰ বজাৰ কমিটিৰ তৰফৰ পৰা তেখেতক অসমৰ স্বাভিমান ফুলাম গামোচাৰ সম্বৰ্ধনা যাচিবলৈ লৈছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ ব্যৱসায় সন্থাৰ সম্পাদক আবুল হামজা ডাঙৰীয়াক সভাপতি মহোদয়ক সম্বৰ্ধনা জনাবলৈ জ্ঞাপন কৰিছোঁ। সময়ৰ দুখবৰটোৱে অসমৰ প্ৰতিজন জনগণৰ প্ৰতিজন জনসাধাৰণৰ হৃদয়ত এক শোকৰ ছাঁ পেলাই মৰ্মাহত হৈ তুলিছে। সৰুক্ষেত্ৰী আঞ্চলিক বজাৰ বৰমৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰু লগতে অসমৰ স্বনামধন্য জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ নৱপ্ৰজন্মৰ হাৰ্ট জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা এই অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ ৰাইজ, লগতে বজাৰৰ প্ৰাক্তন সভাপতি সদৰ আলী ডাঙৰীয়া আজি সৰুক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰলৈকে গৈছিল আৰু তাতে তেওঁৰ আকস্মিক গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ মুৰব্বীয়ান সমাজ তথা আমাৰ এই বজাৰৰ সদস্য, কাৰণ সকলোৱে জানে তথা বৰ্তমানৰ আমাৰ আজহাৰ আলী মুখ্য উপদেষ্টা তথা আমাৰ এই বজাৰৰে আমাৰ ল'ৰাই আমাৰ ঘৰলৈ লক্ষ্য যে এনে কথা আমি বজাৰ পাতিবলৈ
তাৰপাছত আমি গুচি আহিলোঁ। অহাৰ পাছত সেই সময়ত প্ৰাক্তন সম্পাদকসকল, কাৰ্যকৰী কমিটিৰ বিষয়ববীয়াসকল, ক্লাবৰ সকল সভাপতি সম্পাদক সমন্বিত আদিৰে মজলিছত সমবেত মোৰ অতি